Dear students, আজি মই তোমালোকক ম্যাথছৰ HSLC 2024 ৰ সম্ভাব্য প্ৰশ্ন শৰ্ট কোৱেশ্চন কেইটামান দিবলৈ লৈছো। নম্বৰ 1 চোৱা 37 ঘনকৰ একক স্থানৰ অংকটো কি? 37 ঘনকৰ বুলি ক'লে 37 কিউ হ'ব। 37 ঘনকৰ এককৰ স্থানৰ অংকটো মানে 37 আমি 37 into 37 into 37 ঘনক মানে তিনটা কৰিব লাগিব 37 তিনটা 37 তোমালোকে পূৰণ কৰি থকাতকে দুটা 37 আমি কৰোতে জানো প্ৰথমে আমি 7 into 7 কৰিম 7 7 গুণ 49 ৰ 9 পালুৱে এই 9 টো এই 37 ৰ 7 টোৰ লগত আমি 9 7 গুণ 63 পূৰণ কৰি দিম মানে 37 পূৰণ কৰি যেটো পাম তাৰ লগত আকৌ 37 পূৰণ কৰিলে আমাক লাগে একক স্থানৰ অংকটো এককৰ ঘৰৰ অংকটো আমি পাবলৈ হলে দুটা 37 আমি 7 7 গুণ 49 ৰ 9 পালো আমি 9 ৰ লগত আমি এই 37 ৰ 7 টো কৰিবই লাগিব সো 9 7 গুণ 63 3 পাতিলো 6 উকলি দৰকাৰ নাই আমাৰ এককৰ ঘৰৰ অংকটো পাই গলো আমি 3 সো আমি 3 ইয়াতে অপচন আমাৰ এটো একে থাকিলে দুটা এটো 4 কৰি দিছো 3 নিশ্চয় বুজি পালা তেনেদৰে কৰিবা এটো বি হল অপচন তলৰ কোনটো শুদ্ধ সকলোবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা সকলোবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা নহয় যেহেতু পূৰ্ণ সংখ্যা হ'বলৈ হলে আমাৰ 0 লাগিবই সো স্বাভাৱিক সংখ্যাবিলাকৰ কেতিয়াও 0 নাথাকে 1 ৰ পৰাহে স্বাভাৱিক সংখ্যা হয় সো সকলোবোৰ স্বাভাৱিক সংখ্যা কেতিয়াও পূৰ্ণ সংখ্যা হ'ব নোৱাৰে পূৰ্ণ সংখ্যা হ'বলৈ হলে 0 লাগিব এটো নহয় কোনটো শুদ্ধ সকলোবোৰ অযুগ্ম সংখ্যা মৌলিক সংখ্যা সকলোবোৰ অযুগ্ম সংখ্যা কোনবিলাক যিবিলাক সংখ্যা 2 ৰে বাৰ নাযায় ধৰা 9 টো যেনিবা 9 টো হলে আমাৰ মৌলিক সংখ্যা কোনবিলাক দুটা উৎপাদক থাকিবলৈ 9 টো দুটা উৎপাদক নহয় সো অযুগ্ম সংখ্যাবিলাক কেতিয়াও মৌলিক নহয় সকলোবোৰ অযুগ্ম সংখ্যা মৌলিক সংখ্যা সকলোবোৰ অযুগ্ম সংখ্যা মৌলিক সংখ্যা এটো নহয় শুদ্ধ ইয়াত আহা সকলোবোৰ ধনাত্মক অখণ্ড সংখ্যাই এটো ঋণাত্মক নহয় ধনাত্মক যোগাত্মক সকলোবোৰ ধনাত্মক অখণ্ড সংখ্যাই স্বাভাৱিক সংখ্যা এটো চোৱা 0 1 2 3 এফালে নিগেটিভ আহিব সো এখিনি হৈছে আমাৰ ধনাত্মক অখণ্ড সংখ্যা সকলোবোৰ ধনাত্মক অখণ্ড সংখ্যাই স্বাভাৱিক সংখ্যা হয় সো এটো আমাৰ ৰাইট আমি এটো নপঢ়ো ঠিক আছে নম্বৰ 3 867 আৰু 255 ৰ গসাউ হল কিমান 55 নে আমি কেনেকৈ উলিয়াম গসাউ উলিয়াওতে আমি সৰুটোৱে ডাঙৰটোক হৰণ কৰো হয়নে 255 এ আমি 867 ক হৰণ কৰো সৰুটোৱে ডাঙৰটোক হৰণ কৰো কৰিলে প্ৰথমতে যাব আমাৰ 3 বাৰ গলে 5 6 7 হল 5 3 15 হল এতিয়া এত কি আহিব আমাৰ কৰিলে 2 0 1 এটো পালো আমি এটা এটো আমি 255 ক কৰিব লাগিব এখিনি জায়গা নহয় কিন্তু মই এখিনতে কৰিছো 102 এ আমি কাক কৰিব লাগিব 255 255 ক আমি 102 এ কৰোতে কেবাৰ যাব দুবাৰ যাব দুবাৰ গলে 2 গুণ 4 2 কি পালো এতিয়া আমি 51 পালো হয়নে এটা 51 আমি এখিনি মই তোমালোকক আগতে দি থৈছো 102 কৰিম 102 কৰিম 51 এ কিমান পাম আমি দুবাৰ পাম 2 5 10 মিলি গল সো জিটোৱে কৰিলে মিলি যায় হেতু আমাৰ গসাউ হয় এখিনি তোমালোকক দি থৈছো জানা কৰিব তেনেকৈ তোমালোকে কুইক কৰি পেলাই আমাক এইটো গসাউটো উলিয়াই দিবা কিমানে কৰিছিল এটো 51 এ আমি 102 কৰিছিলো 102 ইয়াক কৰিছিলো 51 সো 51 এ কৰোতে আমি তেতিয়া হলে মিলি গল 0 পালো তেতিয়া আমি 51 টো আমি এতে কত আছে 51 আমি গসাউ এখিনি তোমালোকক নিয়ম কেনেকৈ কৰে দি থৈছো চাই লবা ঠিক আছে তলৰ কোনটো ত্ৰিঘাত বহুপদ আমাৰ ওপৰৰ ঘাতটো চালে হল এটা দ্বিঘাত হয় ত্ৰিঘাত এটো 3 আছে কুইক এলাক আসলতে অপচন থকা বিলাক তোমালোকে কুইক কৰিব পাৰিব লাগে মানে নহলে টাইমটো কেতিয়াও কভাৰ নহয়গে এখন সমতলত দুডাল সৰলৰেখা দিয়া থাকিলে যদি দুইডাল সৰলৰেখাই কটাকটি নকৰে অৰ্থাৎ ইহত সমান্তৰাল হয় তেতিয়া তলৰ কোনটো সম্ভাৱনা শুদ্ধ
a1 by a2 is equal to b1 by b2 is equal to c1 by c2 কৰিলে এটো হয় a1 by a2 is equal to b1 by b2 not equal to c1 by c2 আৰু কটাকটি কৰিলে এটো হয় নিশ্চয় এটা তোমালোকৰ মনত আছে এপিছত আহা নম্বৰ 5 6 2 চাও 2 7 12 সমান্তৰাল প্ৰগতিটোৰ 10 তম পদটো চোৱা 2 7 12 সমান্তৰাল প্ৰগতিটো 10 তম পদটো আমাক উলিয়াবলৈ দিছে ইয়াত কি হয় আমি কেনেকৈ উলিয়াম এতিয়া তোমালোকে সমান্তৰাল প্ৰগতিৰ সূত্ৰটো জানা a n = কি হয় a + n - 1 * d a + n - 1 * d কৰি কুইক তোমালোকে কৰি পেলাবা a + n - মানে a মানে কি 2 এটো 2 হয়নে 10 - 1 হ'ব 10 - 1 n মানে 10 10 তম পদটো কৈছে 10 - 1 * d d আমাৰ কিমান আছে সমান্তৰাল প্ৰগতিটোৰ 10 তম পদ d কিমান হ'ব 5 হয়নে 5 হ'ব এটা পাইটো মাইনাস কৰিলে 5 হ'ব এখিনি কৰা আছে আৰু কৰিবা তেনেকৈ 2 + 2 + এটো কিমান হ'ব 45 = কিমান হ'ব 45 6 7 47 ৰাইট c2 বুজি পালা নিশ্চয় তাৰপিছতে আহা নাম্বাৰ 7 দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 এই ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত কি হ'ব দুটা সদৃশ বুলি কৈছে ত্ৰিভুজটা যদি সদৃশ হয় কালিৰ অনুপাতটো ইয়াৰ হ'ব অনুপাতটো ত্ৰিভুজটা যেতিয়া সদৃশ সো এটো হ'ব d2 4 * 16 9 * 81 এটা বৃত্তৰ বৰ বেছি কিমানডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে এটা বৃত্তৰ অতি বেছি বুলি কৈছে স্পৰ্শক কিমানডাল সমান্তৰাল স্পৰ্শক থাকিব পাৰে সমান্তৰাল বুলি ক'লে আমি এডাল বুলি নাজানো দুডাল বুলিয়ে জানো নহয় জানো সমান্তৰাল যেহেতু অকলে হ'ব নোৱাৰে দুডাল সমান্তৰাল দুডাল সৰলৰেখা যেতিয়া সমানে গৈ থাকে ইহঁতৰ মূৰ দুটা লগ নালাগে তেতিয়াই সমান্তৰাল সো অতি বেছি কিমানডাল সমান্তৰাল থাকিব অতি বেছি দুডালেই থাকিব বা এনেকৈ কৰিলেও দুডালেই থাকিব তাতকৈ বেছি থাকিব নোৱাৰে সো এটো এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ল অসম্ভৱ ঘটনা মানে ঘটনাটো সম্ভৱই নহয় সো ইয়াৰ সম্ভাৱিতা 0ই হ'ব ন নাম্বাৰ 10 টো চোৱা ABC ত্ৰিভুজৰ AB 6√3 cm AC 12 cm BC 6 cm B কোণটো হ'ল 180 ডিগ্ৰী কিমান আমাক সুধিছে কিমান ডিগ্ৰী হ'ব কোণটো এটো চোৱা তোমালোকে এটো এটা আমাৰ সমকোণী ত্ৰিভুজৰ 90 ডিগ্ৰী হয় এটো মানে এটো কেনেকৈ সমকোণী ত্ৰিভুজ হ'ল এটো পাইথাগোৰাছৰ সূত্ৰটো ইয়াত ইউজ হৈছে ইয়াতে চোৱা আটাইতকৈ বেছি সেন্টিমিটাৰ ক'ত আছে 12 টো হয়নে সো 6√3 cm AB BC AC টো 12 এটো AC হ'ব B কোণটো সমকোণ কাৰণ AC 12 আৰু এটো 6√3 আৰু এটো 6 সো 6√3 plus 6 square হয়নে 2 square plus 2 square is equal to 12 square হ'বনে সবা সমান এটো কিমান হ'ব 36√3 into 3 হ'ব ডাবল √3 square হলে plus 36 is equal to 144 এটো আমাৰ 144 ওলাব লাগে নহয় জানো হয় এটো সমকোণী ত্ৰিভুজ সো 7 * 8 10 36 equal 144 এখিনি কৰিছো মই চোৱা 144 is equal to 144 এটো পাইথাগোৰাছৰ উপপাদ্য মতে এটো আমি 90 ডিগ্ৰী কোণ বুলি জানিব পাইছো বি কোণটো নিশ্চয় তোমালোকে চিনি পাইছা সো পৰীক্ষা তোমালোকে ভালকে দিবা মই আৰু এপিছৰ লং কোৱেশ্চন কিটা দি আছো তোমালোকে কুইক কিটা চাই যাবা আছে যেহেতু দুদিনমান ঠিক আছে থ্যাংক ইউ নেক্সট ভিডিঅ'ত লগ পাম